নমস্কাৰ মুছলমানৰ এটা ভাল খবৰ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান বাবৰি মছজিদক লৈ আহিছে ভাল খবৰ আপুনি এজন প্ৰকৃত মুছলমান হলে এই ভিডিঅটো শ্বেয়াৰ কৰি পেজটো ফলো কৰক বলক উচ্চতম ন্যায়ালয়ৰ কি ৰায়দান জানো আহক বাবৰি মছজিদক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান বাবৰৰ নামতেই নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ হিন্দু পক্ষই কৰা আবেদন ইতিমধ্যে খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে হয় বাবৰৰ নামতেই নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ মুছলমান পক্ষৰ বৃহৎ জয় বাবৰৰ নামতেই নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে বাবৰি মছজিদক লৈ ন্যায়াধীশ বিক্ৰমনাথ সন্দীপ মেহতাৰ বিচাৰপীঠে স্পষ্ট কৰে এই কথা আবেদনকাৰীৰ আবেদনৰ কোনো শক্তিশালী আইনী ভিত্তি নাই বাবৰ এজন আক্ৰমণকাৰী আছিল বুলি হিন্দু পক্ষই দিয়া যুক্তি আদালতে অগ্ৰাহ্য কৰে হুমায়ুন কবিৰে বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ কথা ঘোষণা কৰে ভাৰতীয় সংবিধান অনুসৰি সকলোৰে নিজৰ ধৰ্মীয় অনুষ্ঠান নিৰ্মাণৰ অধিকাৰ আছে বুলি তেওঁ দাবী কৰে